কৰিছিলো আমাৰ কি ক্ৰিটিচিজম আছিলে আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনখনৰ ক্ৰিটিচিজমখিনি গম পালো। তাৰ ওপৰত সেইদিনা আমি প্ৰশ্ন এটাও ডিছকাছ কৰিলো। এই ক্ৰিটিচিজমৰ ওপৰত প্ৰশ্ন মাজে মাজে আহে, কোনোবা নহয় কোনোবা এটা ক্ৰিটিচিজম উঠাই পেলাই মানে হেৰি কৰে। সেইদিনা কোনটোৰ ওপৰত সুধিছিলে, বড়োত কনষ্টিটিউশ্যনটোৰ ওপৰত সুধিছিলে নেকি সেইদিনা। হয় নহয় এইটো চৰি, পেৰাডাইজ অফ দ্য লয়াৰ্ছৰ ওপৰত সুধিছিলে। কিয় লয়াৰ্ছৰ পেৰাডাইজ বুলি কোৱা হয়? কাৰণ লিগেল টাৰ্মত লিখিছে। যিখন কনষ্টিটিউৱেণ্ট এছেম্বলি আছিলে সেইখন লয়াৰ ডমিনেটেড আছিলে। নৰ্মেল মানুহে বুজিবলৈ টান হৈ যায়, আৰু নৰ্মেল মানুহে বুজিবলৈ টান হোৱাৰ লগে লগে হেৰি কি কয়, লয়াৰখিনিয়ে সোমাই পেলাই তেওঁলোকে নিজৰ মতে ইণ্টাৰপ্ৰেট কৰে। আৰু এইখিনিতে আমি কম, আমাৰ আৰু এটা কথা আছে ইণ্ডিয়াত হৈছে সুপ্ৰিম কোৰ্ট ইজ দ্য আল্টিমেট ইণ্টাৰপ্ৰেটাৰ অফ দ্য কনষ্টিটিউশ্যন। আমাৰ কনষ্টিটিউশ্যনখনত যদি কিবা কনফিউজন আছে কিবা এটা বস্তুত, কোনোবাই ধৰা কৈছে নাই এইটো বস্তু যিটো লিখিছে তাৰ অৰ্থ এইটোহে, বেলেগ এজনে কৈছে নাই নাই ইয়াৰ অৰ্থ এইটোহে হয়, তেনেকুৱা ধৰণৰ ডিছপিউটত গৈ 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 আল্টিমেট পাৱাৰটো কাৰ ওচৰত থাকে সেইটোৰ প্ৰপাৰ এক্সপ্লেনেশ্যন দিয়ে, সেইটো হৈছে সুপ্ৰিম কোৰ্টৰ ওচৰত। সুপ্ৰিম কোৰ্টে যিটো ভাৰ্ডিক্ট দিব যে এই বস্তুটোৰ যিটো লাইন লিখিছে সংবিধানত তাৰ অৰ্থটো এইটো মিন কৰিছে, গতিকে তেওঁলোকে কোৱাৰ লগে লগে তাৰ অৰ্থটো সেইটো বুলিয়ে ধৰা যাব। ঠিক আছে। গতিকে আল্টিমেটলি কি, সুপ্ৰিম কোৰ্টত কোন বহে? লয়াৰ্ছ হয়, লিগেল পাৰ্চন, জুৰি বহে, মানে তোমাৰ ধৰা আমাৰ চিফ জাষ্টিচ এনেকুৱা টাইপৰ বহে। তো তেওঁলোক কি হয়? লিগেল বেকগ্ৰাউণ্ডৰ মানুহ। তো আল্টিমেট ইণ্টাৰপ্ৰিটেশ্যনৰ পাৱাৰটো কাৰ ওচৰত আছে? লয়াৰখিনিৰ ওচৰত আছে। তো সেইটো পেৰাডাইজ অফ দ্য লয়াৰত সেইটো এটা পইণ্ট ইনক্লুড কৰিব পাৰা। সেইটো সোধে। আৰু লগতে এই বড়োত কনষ্টিটিউশ্যনটো বহুত সোধে যে অ'টোৰ পৰা আনি বনাইছে জইন কৰি পেলাই। মই কৈছোৱে তাত বেলেগে বেলেগ বেলেগ ক্ৰিটিচিজম দিছিলে। তাৰপিছত আম্বেদকাৰে বহুত তাৰে কাউণ্টাৰ দিছিলে যে আমাক যিখিনি দৰকাৰীখিনিহে লৈছোঁ, তাৰোপৰি আমাৰ ওচৰত সময় কম আছিলে, তো আমি এইটো লোৱাটো বহুত জৰুৰী আছিলে মেইন বস্তুখিনি। তাৰোপৰি এইখিনিতে আৰু এটা কওঁ হা, আৰু এটা ডাঙৰ ক্ৰিটিচিজম আছে কি, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935 যিখন আছিলে সেইখনৰ পৰা বহুতখিনি পাৰ্ট ডাইৰেক্ট উঠাই দিছে হা। তো সেইটোলৈও ক্ৰিটিচাইজ কৰিছিলে। তেতিয়া আম্বেদকাৰে কৈছিলে কি, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্টখন 1935 পৰা 1946 মানলৈকেতো অলৰেডি ভাৰতত চলি আছিলে, হয়নে? 1946তহে কনষ্টিটিউণ্ট এছেম্বলি বনিছিলে, তাৰপিছতহে আমাৰ কনষ্টিটিউশ্যনখন বনোৱা হৈছিলে, এতিয়া কনষ্টিটিউশ্যনখন। তো আম্বেদকাৰে কি কৈছে যে এই 10 বছৰ 11 বছৰ সময়খিনিত অলৰেডি মানে ভাৰতত কাম কৰিব নে নকৰিব এই প্ৰভিজনখিনি, এই গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্টৰ এই প্ৰভিজনখিনি, সেইটো প্ৰুফ হৈ গৈছে, টাইম টেষ্টেড। সময়ে মানে তাৰ পৰীক্ষা লৈছে। সেই হেৰিখিনি ভাৰতৰ পটভূমিত কাম কৰিব নে নকৰিব। তাৰপিছত দেখিছে যিখিনি বস্তু ভাৰতৰ পটভূমিত কাম কৰে সেইখিনি বস্তুহে আমি লৈছোঁ। ঠিক আছে। আমি এনেই ৰেণ্ডম কিবা বস্তু উঠাই পেলাই আমি এক্সপেৰিমেণ্ট কৰিব নোৱাৰোঁ, কাৰণ আমাৰ দেশখন অলৰেডি তেতিয়া বহুত এটা মানে কি বুলি ক'ম, ফ্ৰেজাইল অৱস্থা এটাত আছিলে, নতুনকে হোৱা দেশ। ইফালে মাৰ্কাট চলি আছে, পইচা নাই, ইটো নাই সিটো নাই, ইফালে পাকিস্তানৰ লগত যুদ্ধ আৰম্ভ হ'লেই। তো সেই চব মিলাই মেলি আমি নতুন কিবা অদ্ভুত কিবা ৰুল ৰেগুলেশ্যন ইয়াতে লগাই পেলাই এক্সপেৰিমেণ্ট কৰিব নোৱাৰোঁ। গতিকে আমি যিখিনি টাইম টেষ্টেড সেইখিনি বস্তুহে লৈছোঁ। তো এনেকুৱা ধৰণৰ কিছুমান তোমালোকে হেৰি লিখিব পাৰা। তেনেকুৱা যদি বড়োত বুলি কৈছে, বেলেগৰ পৰা লোৱা কিয় বস্তু ইউজ কৰিছে বুলি, সেইবিলাক ধৰণৰ কথা যদি কয়। এতিয়া যে আমি বড়োৰ কথা পঢ়ি আছো, মই কৈ আছিলো, তাতে আমি কৰ মানে কি বড়ো কৰিছে চাম। ঠিক আছে। প্ৰথম আমাৰ চবতকে ডাঙৰ চ'ৰ্চ হ'ল এই দুটা, UK আৰু USA। এতিয়া সেই মই ইয়াৰ আগৰ প্ৰশ্নটোত দেখিলানে, পাৰ্লিয়ামেণ্টাৰী ছ'ভেৰেণ্টি, পাৰ্লিয়ামেণ্টাৰী ছুপ্ৰিমেচি কথাটো কওঁতে আল্টিমেটলি কম্পেৰিজন ভাৰতৰখনৰ কাৰ লগত কৰিলে? পাৰ্লিয়ামেণ্টাৰী ছ'ভেৰেণ্টি আছে UKত, তো UKৰ লগত কম্পেয়াৰ কৰিলে। এই দুখন দেশৰ লগত বহুত কম্পেয়াৰ কৰি থাকে, মানে চিভিল চাৰ্ভিচৰ পাৰ্চপেক্টিভৰ পৰা বহুত মানে কৰি থাকে। ঠিক আছে। তো ইউকেৰ পৰা কি ল'লে? পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্ট। ঠিক আছে। ৰুল অফ ল'টো বাৰু বেলেগকে হ'ব লাগিছিলে। ঠিক আছে। ৰুল অফ ল'টো বেলেগ এটা পইণ্ট হয়। পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্ট কি হ'ল, অলৰেডি ক'লোৱে, আমাৰ কি হয়, এক্সিকিউটিভ আৰু জুডিচিয়াৰীটো ইণ্টাৰমিংগল হৈ থাকে, এটা ইটোৰ পাৰ্ট হয়। আৰু নহ'লে ইয়াৰ অল্টাৰনেটিভ কি আছিলে, প্ৰেচিডেঞ্চিয়েল ফৰ্ম অফ গভৰ্ণমেণ্ট, যিটো US-ত আছে, প্ৰেচিডেণ্টে সৰ্বা হয়। তো সেই পাৰ্লিয়ামেণ্টাৰী ফৰ্মটো আমি UKৰ পৰা ল'লে, যিটোক কোৱা হয়
ৱেষ্টমিনষ্টাৰ মডেল এই ইউকে পাৰ্লিমেণ্টটো ৱেষ্টমিনষ্টাৰ জেগাটোত আছে আৰু সেই মডেলটোত লোৱাৰ কাৰণে ৱেষ্টমিনষ্টাৰ মডেল বুলি কোৱা হয় তাৰপিছত নেক্সট পইণ্ট হ'ল ৰুল অফ লটো কি হয় মই তোমালোকক ফাণ্ডামেণ্টেল ৰাইটছত ভালকে বুজাম কিন্তু মোটামুটি এইটোৱে যে ৰুল অফ লৰ অৰ্থটো হ'ল ইয়াতে কাৰ ৰাজত্ব চলিব আইনৰ ৰাজত্ব চলিব তোমাৰ বা মোৰ বা প্ৰাইম মিনিষ্টাৰ বা প্ৰেচিডেণ্টৰ বা ৰজা মহাৰজা নাই কাৰো এইবিলাকৰ ৰাজত্ব নচলে ইয়াত ৰাজত্ব কাৰ চলিব আইনে যিটো কৈছে সেইটোহে হ'ব এইটো নহয় কি অমুকে কি কৈছে তমুকে কি কৈছে সেইটো বেচিছত নহয় একো আৰ্বিট্ৰেৰী নহয় এটা নিৰ্দিষ্ট ডিফাইন আইন থাকিব আৰু তাৰ বেচিছত হ'ব আগতে কি আছিলে ৰজা মহাৰজাই যিটো কয় সেইটোৱে হ'ব আজি ৰজা মহাৰজাৰ কৈছে আজি বোলে ৰাস্তাৰ সোঁফালে অহা যোৱা কৰিব লাগিব তেতিয়াহ'লে সোঁফালে অহা যোৱা কৰিব লাগিব কাইলৈ ক'লে আকৌ বোলে তেওঁ ক'লে নাই কাইলৈ পৰা আকৌ বাওঁফালে অহা যোৱা কৰিব লাগিব তো বাওঁফালে অহা যোৱা কৰিব লাগিব তেতিয়া তেনেকুৱা আছিলে একো নিৰ্দিষ্ট নহয় কিন্তু এতিয়া আমাৰ কি হয় আমাৰ আইনৰ ৰাজত্ব হয় আইনে কৈছে বাওঁফালে চলিবা মানে বাওঁফালে চলিবা ঠিক আছে তথাপিতো আমাৰ ইয়াতে সোঁফালেও চলাই বাৰু কিছুমানে সেইটো বেলেগ কথা কিন্তু তাৰ এগেইনষ্টত তেওঁলোকৰ এগেইনষ্টত মানে তেতিয়া ফাইন লাগিব কিবা লাগিব এইবিলাক হয় আৰু নেক্সট ছিংগল চিটিজেনশ্বিপ সেইটো কথাও মেনশ্যন কৰিছিলো আমাৰ এটাই হেৰি আছে এনেকুৱা কোনো বেলেগ ষ্টেটৰ চিটিজেনশ্বিপ অসমৰ চিটিজেনশ্বিপ বেলেগ কিবা অৰুণাচলৰ চিটিজেনশ্বিপ দিয়াৰ চিষ্টেম নাই সেই ছিংগল চিটিজেনশ্বিপৰ চিষ্টেমটো ইউকেৰ পৰা লোৱা কেবিনেট চিষ্টেম কেবিনেট আৰু পাৰ্লিমেণ্টাৰী চিষ্টেম এই দুটা সামিহলি খাই আছে কেবিনেট কি হয় আমি ভালকে পিছততো পঢ়িমেই বাৰু কেবিনেট মানে ক'বলৈ গ'লে গোটেই মন্ত্ৰীসভা এখন থাকে না মিনিষ্টাৰ চব থাকে এখন ধৰা পাৰ্লিমেণ্ট আছে ঠিক আছে পাৰ্লিমেণ্টত কি থাকিব এটা পাৰ্ট থাকিব হেৰি মেজৰিটি পাৰ্টি পাৰ্লিমেণ্টৰ মই বাহিৰত দেখিছো পাৰ্লিমেণ্টৰ এটা পাৰ্ট থাকিব মেজৰিটি পাৰ্টি আৰু ইটো পাৰ্ট থাকিব অপজিশ্যন ঠিক আছে আৰু মেজৰিটি পাৰ্টিৰ ভিতৰতে আকৌ এটা পাৰ্ট কি থাকিব তাৰে এইখিনি হ'ব মিনিষ্টাৰ এই মিনিষ্টাৰখিনি এক্সিকিউটিভৰ পাৰ্ট হ'ব এই গোটেই বস্তুটোতো লেজিছলেচাৰৰ পাৰ্ট হয়নে আমাৰ আইন পালিকাৰ পাৰ্ট কিন্তু এই মিনিষ্টাৰখিনি অকল আইন পালিকাৰ লগতে লেজিছলেচাৰৰ লগতে এক্সিকিউটিভৰ পাৰ্ট হয় এই মিনিষ্টাৰখিনিৰ ভিতৰত আকৌ একদম চেণ্টাৰত তোমাৰ প্ৰাইম মিনিষ্টাৰ একদম প্ৰাইম মিনিষ্টাৰ চবতকে ওপৰত আৰু প্ৰাইম মিনিষ্টাৰৰ ক্লোজ কিছুমান মিনিষ্টাৰ থাকে নহয় যাক প্ৰাইম মিনিষ্টাৰ বাকীবিলাকতকে বেছি ভাল পায় বাকীবিলাকতকে বেছি গুৰুত্ব দিয়ে বাকীবিলাকতকে বেছি ইম্পৰ্টেণ্ট পজিশ্যন বিলাক দিয়ে বাকীবিলাকতকে বেছি কথা ডিছকাছ কৰে এই যিখিনি একদম প্ৰাইম মিনিষ্টাৰৰ ক্লোজেষ্ট বন্ধু বুলি ক'ব পাৰি আৰু সেইখিনি হৈছে কেবিনেট মিনিষ্টাৰ্ছ যি চবতকে ইম্পৰ্টেণ্ট পৰ্টফলিঅ' লৈ থাকে তেওঁলোকে দেশৰ মেইন পলিচিবোৰ ডাইৰেক্ট কৰে এই কেবিনেটটোৱে মেইন উইথ প্ৰাইম মিনিষ্টাৰৰ হেৰি কৰে বাকীবোৰ মিনিষ্টাৰ থাকে বাকীবোৰ মিনিষ্টাৰ কাম কৰে কিন্তু এওঁলোকৰ সিদ্ধান্তবিলাক বেছি হয় এতিয়া তোমাৰ আমাৰ ধৰা এতিয়া চেন্ট্ৰেল গভৰ্ণমেণ্টৰ তুমি মন্ত্ৰীসভাত চালে দেখিবা স্পৰ্টছ এণ্ড ইউথ ৱেলফেয়াৰ মিনিষ্ট্ৰী উইমেন এম্পাৱাৰমেণ্ট মিনিষ্ট্ৰী ডোনাৰ মিনিষ্ট্ৰী এইবিলাক আছে এওঁলোকে কাম কৰে কিন্তু এওঁলোকৰ মানে কথাবিলাক অকমান কম গুৰুত্বপূৰ্ণ কিন্তু আমাৰ প্ৰতিৰক্ষা মন্ত্ৰী বিত্ত মন্ত্ৰী তাৰপিছত তোমাৰ গৃহমন্ত্ৰী এই এনেকুৱা বিলাক ইম্পৰ্টেণ্ট মিনিষ্ট্ৰী বিলাক অকমান প্ৰাইম মিনিষ্টাৰৰ বেছি ক্লোজ তেওঁলোকে মেইন ফাইনেন্স মিনিষ্টাৰ তেনেকে তেওঁলোকে মেইন দেশৰ পলিচিবিলাক বেছিকে তেওঁলোকে নিৰ্ধাৰণ কৰে সেইটোৱে হৈছে কেবিনেট এই কেবিনেটে কণ্ট্ৰল কৰা চিষ্টেমটো আমাৰ ইউকেৰ পৰা আহিছে ঠিক আছে নেক্সট লেজিছলেটিভ প্ৰচিডিউৰ মানে এই পাৰ্লিমেণ্টৰ ভিতৰৰ চব প্ৰচিডিং চব কাম কাজ কেনেকে হ'ব এটাতো নীতি নিয়মত হ'ব এনেই আৰু যেনেকে তেনেকেতো নহয় চবৰে চব জেগাত এটা নিয়ম থাকে আমাৰ স্কুলত ক্লাছৰ এটা কিছুমান নিয়ম থাকে মাষ্টৰ আহিব প্ৰথম এটেণ্ডেঞ্চ ল'ব তাৰপিছত ক্লাছ কৰিব তাৰপিছত কিবা ফিডবেক ল'ব টেষ্ট ল'ব কিবা নহয় কিবা তেনেকুৱা নিয়ম থাকে ন তেনেকে পাৰ্লিমেণ্টখনৰ চলাৰ কিছুমান নিয়ম সেইবিলাক এতিয়া নতুনকে বনাই থকা নাই ডাইৰেক্ট ইউকেৰ পৰা লৈ লৈছে যিখিনি তাৰে নিয়ম আছে সেইখিনি তেনেকে লৈ লৈছে ৰিটছ
ৰিট বুলি বস্তু এটা আছে যিটো আমি ফাণ্ডামেণ্টেল ৰাইটছত পঢ়িম, সেইটো বাৰু ডিটেইলত পঢ়িম। সেই বস্তুটো ইউকে পৰা উঠাইছে। বাইকেমেৰেলিজিম টাৰ্মটো মই বুজাব লাগিব। বাইকেমেৰেলিজিমৰ কথাটো হৈছে আমাৰ যিটো পাৰ্লিয়ামেণ্ট আছে, পাৰ্লিয়ামেণ্টত কেইখন হেৰি আছে, হাউচ আছে, কেইখন সভা আছে, দুখন আছে। এখন আছে লোকসভা, ইখন আছে ৰাজ্যসভা। লোকসভা হ'ল কি? ৰিপ্ৰেজেণ্টেশ্যন অফ দ্য পিপল, আৰু ৰাজ্যসভা হৈছে ৰিপ্ৰেজেণ্টেশ্যন অফ দ্য ষ্টেটছ। লোকসভাৰ মানে লোক মানে কি? মানুহক প্ৰতিনিধিত্ব কৰে। ৰাজ্যসভা মানে ৰাজ্য মানে কি? ষ্টেটৰ প্ৰতিনিধি যায়। তই ইণ্ডিভিজুৱেল মানুহৰ প্ৰতিনিধি হিচাপেও যায় এখন সদনত বহে, আৰু ইখন সদনত ষ্টেটৰ প্ৰতিনিধি বহে। তেনেকে আমাৰ ইউকেত কি আছে? ইউকেত আছে হাউচ অফ কমনছ, আৰু হেৰিয়াত আছে তোমাৰ হাউচ অফ লৰ্ডছ। ঠিক আছে। ইউএছতো তেনেকুৱা, ইউএছতো বাইকেমেৰেলিজিম আছে। বাই মানে কি? বাই মানে দুই, দুখন থকাৰ কাৰণে বাইকেমেৰেলিজিম। ইউএছত আছে কি আছিলে? হাউচ অফ ৰিপ্ৰেজেণ্টেটিভছ, হাউচ অফ ৰিপ্ৰেজেণ্টেটিভছ, আৰু ইখন আছিলে চিনেট। ঠিক আছে, ইখনত চিনেট কোৱা হয়। তেনেকে দুখন সদন আছে। এখনে তোমাৰ ষ্টেট বিলাকক ৰিপ্ৰেজেণ্ট কৰে, আৰু এখনে অকল মানুহ বিলাকক ৰিপ্ৰেজেণ্ট কৰে। তো তেনেধৰণৰ চিষ্টেমটোক বাইকেমেৰেলিজিম বুলি কোৱা হয়। আৰু বাইকেমেৰেলিজিমৰ কনচেপ্টটো আমি ইউকেৰ পৰা লৈছো। সেইকেইটা আৰু পাৰ্লিয়ামেণ্টত, আৰু পাৰ্লিয়ামেণ্টত তুমি MP হৈ গ'লে তোমাৰ এগেইনষ্টত ক্ৰিমিনেল প্ৰচিডিং ড্ৰপ কৰিব পাৰে, কিবা কিবি কৰিব পাৰে। এইবিলাক ইমান বেছি এইটোৱে গুৰুত্বপূৰ্ণ নহয়। চ' এতিয়া কাৰণে ইগনোৰ। এইবিলাক প্ৰিলিমছত বেছি গুৰুত্বপূৰ্ণ থাকে, কাৰণ প্ৰিলিমছত ডাইৰেক্ট আহি যায়। মেইনছত কিন্তু কি হয়, এই এনেকুৱা সৰু সুৰা পইণ্টবোৰ নুসুধে। জেনেৰেলি মেইন ইম্পৰ্টেণ্ট বিলাকৰ পৰাহে, কাৰণ সেইবিলাকত দীঘল পৰা। নেক্সট আহিলে ইউএছএৰ পৰা কি উঠাইছে? ফাণ্ডামেণ্টেল ৰাইটছ। ইউএছৰ যেতিয়া হেৰি বনাইছিলে, কনষ্টিটিউশ্যনখন বনাইছিলে, তাতে এটা পাৰ্ট আছিলে বিল অফ ৰাইটছ বুলি। বিল অফ ৰাইটছ মানে কি? তাৰ চিটিজেনখিনিয়ে, তাৰ নাগৰিকসকলে সেই বিল অফ ৰাইটছ যিকেইটা মানে হেৰি আছে, ৰাইট আছে, যিকেইটা তেওঁলোকৰ অধিকাৰ আছে, সেইকেইটা তেওঁলোকে পাবই। সেইকেইটা পোৱাটো মানে গভৰ্ণমেণ্টে এনচিয়ৰ কৰিব লাগিব। আৰু চেম একেধৰণে আমাৰ ইয়াত ফাণ্ডামেণ্টেল ৰাইটছ বুলি লৈছে। তো সেই কনচেপ্টটো ইউএছৰ পৰা উঠাইছে। নেক্সট আছে ইণ্ডিপেণ্ডেঞ্চ অফ জুডিচিয়াৰী। আমাৰ দেশৰ জুডিচিয়াৰী ইণ্ডিপেণ্ডেণ্ট হয়। মই অথনি যে কৈছিলো, আমাৰ ইয়াতে আনকি ইউকেত কি হৈছিলে? ইউকেত পাৰ্লিয়ামেণ্টে যি কয় সেইটোৱে হ'ব। কিন্তু আমাৰ ইয়াত জুডিচিয়াৰী এইটো পাৱাৰ যে পাৰ্লিয়ামেণ্টেও যদি কিবা মানে খেলি মেলি কৰে, তেতিয়াহ'লে তাৰ ওপৰতো জুডিচিয়াৰীয়ে মাত মাতিব পাৰে। আৰু জুডিচিয়াৰীক মানে বশ কৰি ৰাখিব নোৱাৰে, না তোমাৰ লেজিসলেচাৰে পাৰে, না এক্সিকিউটিভে পাৰে। তেওঁলোকক ফুল ইণ্ডিপেণ্ডেঞ্চ দিয়া আছে, যাতে বাকী দুটা মানে হেৰিয়াৰ অৰ্গেন অফ গভৰ্ণমেণ্টে নিজৰ মন মৰ্জি কৰিব নোৱাৰে। নাকি লগাই ফুৰা বুলি যে কয়, নাকি লগাই থোৱা বুলি যে কয়, এটা মানে কণ্ট্ৰলত ৰাখে যে তেওঁলোকে ৰাইজৰ হানি হোৱাকে একো কৰিব নোৱাৰে। আৰু তাৰ কাৰণে তেওঁলোকক ইণ্ডিপেণ্ডেঞ্চ দি থৈছে, যে তোমালোকে ইণ্ডিপেণ্ডেণ্টলি কাম কৰা, ইহঁতি যদি কিবা খেলি মেলি কৰে এইটো তোমালোকে হেণ্ডেল কৰিবা। ঠিক আছে। এই ইণ্ডিপেণ্ডেঞ্চ অফ জুডিচিয়াৰী আৰু এটা পাৰ্ট আছে জুডিচিয়েল ৰিভিউ। মই যে কৈছিলো যে কিবা যদি ৰাইজৰ হানিকাৰক বা আমাৰ কনষ্টিটিউশ্যন ভায়লেট কৰা যদি আইন প্ৰণয়ন, তেতিয়াহ'লে সেই আইনখন জুডিচিয়াৰী ৰিভিউ কৰিব পাৰে, আকৌ এবাৰ চালি জাৰি চাব পাৰে। যদি দেখিছে এইখন আমাৰ কাৰণে মানে ভায়লেট কৰিছে কনষ্টিটিউশ্যনখন, মানুহৰ কাৰণে মানে বেয়া হয়, তেতিয়াহ'লে সেইখন কেনচেল কৰি দিব পাৰে, নাল এণ্ড ভইড কৰি দিব পাৰে। নেক্সট আছে ইম্পিচমেণ্ট অফ দ্য প্ৰেচিডেণ্ট। প্ৰেচিডেণ্টে যেতিয়া কিবা খেলি মেলি কৰে, তেতিয়া প্ৰেচিডেণ্টকো আঁতৰোৱাৰ এটা মেকানিজম আছে। সেই মেকানিজমটো ইউএছৰ পৰা লৈছে। ঠিক আছে, এইবিলাকো পঢ়িম আমি পিছত। ৰিমুভেল অফ সুপ্ৰিম কোৰ্ট এণ্ড হাই জাজেছ। সুপ্ৰিম কোৰ্ট আৰু হাই কোৰ্টৰ জাজবিলাকক এনেই মন মৰ্জি চৰকাৰে আঁতৰাই দিব নোৱাৰে। তেওঁলোকক আঁতৰোৱাৰ, ৰিমুভ কৰাৰ এটা বহুত লম্বা চৰা প্ৰচিডিউৰ আছে, সেইটো ইউএছৰ পৰা উঠাইছে। আৰু পোষ্ট অফ ভাইচ প্ৰেচিডেণ্ট, আমাৰ যিটো পাৰ্লিয়ামেণ্টাৰী চিষ্টেম ইউকেৰ পৰা যে উঠাই, তাতে প্ৰেচিডেণ্টটো আছে, ঠিক আছে, কিন্তু তাতে ভাইচ প্ৰেচিডেণ্টৰ একো পোষ্ট নাই।
কিন্তু আমাৰ দেশতো প্ৰেচিডেণ্টটো আছে সেই ভাইচ প্ৰেচিডেণ্টৰ কনচেপ্টটো ক'ৰ পৰা লৈছে ইউএছৰ পৰা লৈছে গতিকে আমাৰ মানে ডাইৰেক্ট প্ৰপাৰ পাৰ্লিয়ামেণ্টাৰী ফৰ্মো নহয় পাৰ্লিয়ামেণ্টাৰী ফৰ্মটো আমাৰ ভাৰতৰ দৰকাৰ বিশেষে অলপমান চেঞ্জ কৰি আকৌ ইউএছৰ পৰা কিবা এটা পাৰ্ট আনি পেলাই তাৰ লগত মিক্স কৰি কিবা হাইড বনাইছে যিটো ভাৰতৰ কাৰণে চলিবলৈ ভাল হ'ব এনেকুৱা টাইপৰ নেক্সট আছে আয়াৰলেণ্ডৰ পৰা উঠাইছে ডিপিএছপি ডিৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি গোটেই দেশখন কেনেকে চলাব লাগে আজি মই তোমালোকৰ লগত লগ লাগি ইলেকশ্যন খেলিলো জিকি গলো আৰু কাইলৈ পৰা মই প্ৰধানমন্ত্ৰী বনি গলো তোমাৰ মোৰ মন্ত্ৰীসভাত আছে এতিয়া আমি যে দেশখন চলাব লাগিব আমি কেনেকে চলাম আমাৰ মন মৰ্জি মতে চলাম নে কেনেকে চলাম আমাৰ মন মৰ্জি মতেতো চলাব নোৱাৰো কাৰণ কেলে আমি যে কনষ্টিটিউচনেলিটিৰ কথাটো পঢ়িছিলো আমাৰ দেশৰ মতবাদীৰ এইটো যে কনষ্টিটিউচনখন আমাৰ চবতকে ওপৰত কনষ্টিটিউচনখনৰ মতেহে আমি চলিব লাগিব আমি কনষ্টিটিউচনৰ মতেহে চলাব লাগিব গতিকে কনষ্টিটিউচনখনে আমাক দেশখন কেনেকে চলাব লাগে তাৰ ওপৰত কিছুমান ইনষ্ট্ৰাকচন দি গৈছে তো সেই ইনষ্ট্ৰাকচনখিনি এই ডিৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি পাৰ্টটোত আছে য'ত গোটেই দেশখন কেনেকে চলাব লাগিব মোটামুটি আইডিয়া এটা দি থৈ যোৱা আছে সেইটো গভৰ্ণমেণ্টৰ কাৰণে ডাইৰেকশ্যন দি থৈ যোৱা আছে যে তোমালোকে এনেকে কৰি চলাবা গভৰ্ণমেণ্ট ঠিক আছে তো সেইটো হৈছে ডিপিএছপি যিটো কথা আমি বহুত ডিটেইলত ডিছকাছ কৰিম মেথড অফ ইলেকশ্যন অফ প্ৰেচিডেণ্টৰ ইয়াতে স্পেলিং ভুল হৈ আছে প্ৰেচিডেণ্টৰ যিটো ইলেকশ্যনৰ এটা সেইটো প্ৰেচিডেণ্ট পঢ়োতে আমি ভালকে ডিছকাছ কৰিম বহুত কমপ্লিকেটেড প্ৰচিডিউৰ এটা সেইটো আয়াৰলেণ্ডৰ পৰা উঠোৱা এইটো কুৱেশ্যন এইবাৰ এপিএছচিত আহিছে এপিএছচি প্ৰিলিমছত আহিছে মেথড অফ ইলেকশ্যন অফ প্ৰেচিডেণ্টক ক'ৰ পৰা উঠাইছিলে এইটো অপশ্যন আছিলে মানে এইটো কুৱেশ্যন আছিলে তাৰপিছত ফাইনেলি নমিনেশ্যন অফ মেম্বাৰ্ছ টু ৰাজ্যসভা আমাৰ ৰাজ্যসভাৰ যিখন থাকে তাতে 250 মেম্বাৰ্ছ থাকে তাৰ 230 ইলেকশ্যনৰ থ্ৰুৱেদি পঠোৱা হয় আৰু 20 জনক মানে নমিনেট কৰি পঠোৱা হয় গতিকে এই নমিনেট কৰা মানে কি তেওঁলোকৰ ইলেকশ্যন নহয় তেওঁলোকৰ ৰাষ্ট্ৰপতিয়ে নিৰ্বাচন কৰে নিজৰ বেচিছত আৰু ঠিক আছে তো কি মতে নিৰ্বাচনটো কৰিব লাগে নহয় আৰু সেইটো চিলেকশ্যনৰ ঠিক আছে চিলেকশ্যনটো কৰিব লাগে সেইটো আয়াৰলেণ্ডৰ পৰা উঠাইছে সেই ষ্টেমটো নেক্সট আহিলে কেনেডাৰ চব এই লাষ্টৰ পইণ্টটো বাদ দি ইহঁতৰ ফেডাৰেলিজিমৰ লগত ৰিলেটেড ফেডাৰেলিজিম মানে চেণ্টাৰ আৰু ষ্টেটৰ মাজত পাৱাৰৰ ডিভিজন মনত আছেনে সেইদিনা আমি পঢ়িছিলো ইয়াতে মই যিকেইটা ৰঙাকে লিখা আছে সেইকেইটা অকমান বেছি ইম্পৰ্টেণ্ট মানে হা বাকী নীলা কম ইম্পৰ্টেণ্ট সেয়াই যিকেইটা পইণ্ট লিখা আছে তো কেনেডাৰ গোটেইকেইটা ফেডাৰেলিজিমৰ লগত ৰিলেটেড ফেডাৰেশ্যন উইথ এ ষ্ট্ৰং চেণ্টাৰ আমাৰ সেইদিনাটো মই এক্সপ্লেইন কৰিছোঁ আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পাৱাৰটো অকণমান বেছি যদিও ষ্টেট গভৰ্ণমেণ্ট আছে কিন্তু চেণ্টাৰটো বেছি ষ্ট্ৰং টেষ্টিং অফ ৰেচিডুৱেৰী পাৱাৰ্ছ ইন দ্য চেণ্টাৰ সেইটো মই সেইদিনা কৈছিলো কি 7 শিডিউল বুলি এটা পাৰ্ট আছে য'ত এসোপামান ছাবজেক্ট আছে কিবা কিবি কোনটোৱে চেণ্টাৰে কোনখিনি চাব প্ৰতিৰক্ষা বিত্ত কিবা কিবি ফৰেইন ৰিলেশ্যন এইবিলাক কোনে চাব চেণ্টাৰে চাব বুলি কৈ থৈছে কিবা কিবি ষ্টেটে চাব বুলি দি থৈছে আৰু কিছুমান দি থৈছে কনকাৰেণ্ট লিষ্টত মানে চেণ্টাৰৰ ষ্টেটে দুইটাই চাব কিন্তু কথাটো হ'ল যেতিয়া কনষ্টিটিউশ্যন বনাইছিলে মানে লাখটা কোটিটা আমাৰ বেলেগ তোমাৰ আছে মানে বিষয় ওলাই যাব পাৰে যাৰ ওপৰত চৰকাৰে কিবা নহয় কিবা একশ্যন ল'ব লাগে সেই গোটেই লাখটা কোটিটা বিষয়টোতো তাতে ভৰোৱা নাই ইয়াতে 200-300টা মানুহে ছাবজেক্টৰ কথা লিখি থৈ গৈছে কথাটো হ'ল যিটো বস্তু লিখা নাই হা ধৰা কোনোবা এটা ছাবজেক্ট আছে আৰু সেইটো নো মেনশ্যন ইন শিডিউল 7ত একো লিখা নাই তাত কোৱা নাই কি চেণ্টাৰে কৰিব নে এইটো ষ্টেটে কৰিব নে দুইটাই একেলগে কৰিব একো মেনশ্যন নাই তেতিয়া তেনেকুৱা মেনশ্যন নথকা ছাবজেক্ট দুটা অট'মেটিকেলি কাৰ আণ্ডাৰলৈ যায় চেণ্টাৰৰ ওচৰলৈ যায় সেইটো ৰেচিডিউৰী মানে বাকী ৰৈ যোৱা চব ছাবজেক্ট
য'ত যিখিনি লিখিবলৈ পাহৰিলে কনষ্টিটিউশ্যন বনাওঁতে বা থাকি গ'ল বা নতুনকে ওলাইছে সেইবিলাক কাৰ ওচৰলৈ অট'মেটিক যে চেণ্টাৰলৈ যায়। তাৰপিছত থাৰ্ডটো হৈছে এপইণ্টমেণ্ট অফ ষ্টেট গভৰ্নেন্স বাই চেণ্টাৰ। এইটো সেইদিনা মেনশ্যন কৰিছিলোঁ। আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ চববিলাক হেড গভৰ্ণৰবিলাক কোনে এপইণ্ট কৰে? চেণ্ট্ৰেল গভৰ্ণমেণ্টে হেৰি কৰে, যাতে ষ্টেটৰ ওপৰত অলপ কণ্ট্ৰল ৰাখিব পাৰে। তো এই ফেডাৰেল ষ্ট্ৰাকচাৰৰ লগত ৰিলেটেড এই তিনিওটা হেৰি কেনেডাৰ পৰা উঠাইছে। আৰু লগতে এডভাইজৰী জুৰিছডিকশ্যন অফ দ্য সুপ্ৰিম কোৰ্ট, এইটো আৰ্টিকল 143 আণ্ডাৰত আহে, সেইটো আমি পিছত পাম। ঠিক আছে, এইটো ইমান এতিয়া গুৰুত্ব দিব লগা নহয়। পিছত আমি যেতিয়া হেৰি পঢ়িম, কি বুলি কয়, প্ৰেচিডেণ্ট পঢ়িম তেতিয়া পাম, প্ৰেচিডেণ্ট বা সুপ্ৰিম কোৰ্ট পঢ়োতে পাম। নেক্সট আহিলে অষ্ট্ৰেলিয়া। অষ্ট্ৰেলিয়াৰ পৰা কি উঠাইছে? কনকাৰেণ্ট লিষ্ট। শিডিউল 7 আকৌ আহি গ'ল। শিডিউল 7ত 3খন লিষ্ট কৰিছিলে যে, চেণ্ট্ৰেল লিষ্ট, ষ্টেট লিষ্ট, আৰু থাৰ্ডটো আছিলে কি? কনকাৰেণ্ট। কনকাৰেণ্ট মানে সমসাময়িক। চেণ্টাৰ আৰু ষ্টেটে সমসাময়িকভাৱে সেই বিষয়কেইটাৰ ওপৰত কাম কৰিব পাৰে। তো সেই কনকাৰেণ্ট লিষ্টৰ কনচেপ্টটো ক'ৰ পৰা আহিলে? অষ্ট্ৰেলিয়াৰ পৰা। আৰু এটা আছে জইণ্ট চিটিং অফ দ্য টু হাউচেছ অফ দ্য পাৰ্লিমেণ্ট। পাৰ্লিমেণ্ট আমাৰ বাইকেমেৰেলিজমৰ কথা পালোঁ। কি আছিলে? এখন আছে লোকসভা, ইখন আছে ৰাজ্যসভা। ঠিক আছে, এতিয়া লোকসভাটো আমাৰ কি আছিলে? মানুহৰ ৰিপ্ৰেজেণ্টেটিভ। ৰাজ্যসভা ষ্টেটৰ ৰিপ্ৰেজেণ্টেটিভ। দুইটা পাৰ্টিৰ নিজৰ নিজৰ ইণ্টাৰেষ্ট আছে অলপ কিবা কিবি। ঠিক আছে, কেতিয়াবা এই পাৰ্টিটো ইণ্টাৰেষ্ট আৰু এই পাৰ্টিটো ইণ্টাৰেষ্ট মেটচ নকৰে, ক্লেছ হৈ যায়। কিবা এখন ল বনাবলৈ কথা লোকসভাই পাছ কৰিলে, ৰাজ্যসভাই পাছ কৰিব বিচৰা নাই। তো এনেকুৱা ক্ষেত্ৰত কিছুমান স্পেচিয়েল প্ৰভিজনত কি এই দুইখন লগাই পেলাই একেলগত বহিব, গোটেইখিনি একেলগত বহি ডিছকাছ কৰিব। নহ'লেতো লোকসভা আৰু ৰাজ্যসভা বেলেগ বেলেগকে বহে ন। এনেকুৱা এটা মেকানিজম আছে য'ত তেনেকুৱা কিবা কিছুমান চিটুৱেশ্যন হ'লে একেলগত বহি পেলাই ডিছকাছ কৰিবলৈ সেইটো প্ৰভিজনটো আছে। সেইটোক জইণ্ট চিটিং অফ দ্য পাৰ্লিমেণ্ট বুলি কয়। সেই জইণ্ট চিটিঙৰ চিষ্টেমটো অষ্ট্ৰেলিয়াৰ পৰা উঠাইছে। নেক্সট আহিলে জাৰ্মানী। জাৰ্মানী হৈছে ছাপ্ৰেছন অফ ফাণ্ডামেণ্টেল ৰাইটছ ডিউৰিং ইমাৰ্জেঞ্চি। সেইদিনা ইমাৰ্জেঞ্চিৰ কথাও আকৌ কৈছিলোঁ। ইমাৰ্জেঞ্চিৰ সময়ত আমাৰ কি হয়, ষ্ট্ৰাকচাৰটো সলাই দিয়ে অকণমান। কিছুমান বোলে কোনোবাই আজি যুদ্ধ ডিক্লেয়াৰ কৰিছে, তেতিয়া এতিয়াৰ নিচিনা এতিয়া নৰ্মেলি যিটো চলি আছে, ধৰা নৰ্মেল যিটো ষ্ট্ৰাকচাৰ চলি আছে, সেইটো ধৰণে যুদ্ধৰ কাৰণে মানে প্ৰিপেয়াৰ কৰিবলৈ বা কুইক একশ্যন ল'বলৈ বহুত দিগদাৰ হৈ যায়। কাৰণ আমাৰ জানে ন, আমাৰ গভৰ্ণমেণ্ট প্ৰচেছটো বহুত শ্ল' হয়। তো তেনেকুৱা ধৰণৰ ইমাৰ্জেঞ্চি প্ৰচিডিউৰ আহি যায়। ইমাৰ্জেঞ্চি প্ৰভিজন হ'লে এই যিকেইটা ফাণ্ডামেণ্টেল ৰাইটছৰ কথা কৈছিলোঁ, ফাণ্ডামেণ্টেল ৰাইট আমাৰ কিবা কিবি যে আছিলে, এইকেইটা আমি ৰাইট পাবই লাগিব। সেই ৰাইটকেইটা সেইটো সময়ত ছাপ্ৰেছ হৈ যায়। ঠিক আছে, এতিয়া তোমাৰ ঘৰত বোলে ডাঙৰ কিবা এটা বিপদ হৈছে, ঠিক আছে, তো ঘৰৰ চব মানুহে সেই বিপদটো মানে মিটিগেট কৰাত ফ'কাছ কৰিব ন। তোমাৰ সৰু সুৰা কিবা প্ৰব্লেম, এই হেৰি কি কয়, চাহত কি কয় চেনি কম হ'ল, কিবা কম হ'ল, এইবিলাক বিষয়টোতো তোমাৰ তল পৰি যায় ন। তো তেনেকুৱা কথা, এজন ইণ্ডিভিজুৱেলৰ ফাণ্ডামেণ্টেল ৰাইটটো তেতিয়া ছাপ্ৰেছ হৈ যায়। কাৰণ আমাৰ তেতিয়া নেশ্যনেল ইমাৰ্জেঞ্চিটো বেছি গুৰুত্বপূৰ্ণ হৈ যায়। ঠিক আছে, তো সেই মেকানিজমটো ক'ৰ পৰা উঠাইছে? জাৰ্মানীৰ পৰা উঠাইছে। নেক্সট আহিলে ছ'ভিয়েট ইউনিয়ন। ছ'ভিয়েট ইউনিয়ন সেইটো সময়ৰ USSR বুলি কৈছিলে। USSR ছ'চিয়েলিষ্ট কাণ্ট্ৰি, গতিকে তেওঁলোকৰ পৰা ছ'চিয়েলিষ্ট আইডিয়া কিছুমান আহিছে। ফাণ্ডামেণ্টেল ডিউটিজ, আমাক যে ফাণ্ডামেণ্টেল ৰাইটছ দিছে, আমাক যে কিছুমান হেৰি দিছে, অধিকাৰ দিছে, এতিয়া সেইমতে আমাক কিছুমান ডিউটিও দি গৈছে, যিবিলাক কৰ্তব্য আমি পালন কৰিব লাগে। ঠিক আছে, সেই ফাণ্ডামেণ্টেল ডিউটিৰ কনচেপ্টটো যে এজন দেশৰ নাগৰিকে এইখিনি কৰ্তব্য পালন কৰিব লাগে, সেই কনচেপ্টটো ছ'ভিয়েট ইউনিয়নৰ পৰা লৈছে। আৰু এটা লৈছে আইডিয়া অফ জাষ্টিচ, সেইটো লৈছে 1917 চনৰ ৰাছিয়ান ৰিভলিউচনৰ পৰা। এইখিনিতে ৰাছিয়াৰ কাহিনী অকণমান কৈ দিওঁ। 1917 আগলৈকে ৰাছিয়াত জাৰৰ শাসন চলিছিলে। জাৰ মানে ৰজা, আৰু ৰজাৰ দিনততো জানাই আৰু ৰজাই যি কয় সেয়াই হয়। ৰজাই মুখৰ পৰা যি বাক্য ওলাব সেইটোৱে জাষ্টিচ। একো প্ৰপাৰ চিষ্টেম নাই। ৰজাৰ যদি আজি ভাল লাগিছে, এইটো কাৰোবাক কোনোবাই মাৰ্ডাৰ কৰি আহিলেও ৰেহাই কৰি দিব পাৰে, আৰু কোনোবাই একো নকৰাকেও তাক মৃত্যুদণ্ড দি দিব পাৰে। ৰজাৰ মন মৰ্জি, এইটোৱে জাষ্টিচ। কিন্তু
ৰাছিয়ান ৰিভলিউচন হ'ল, তাৰপিছত তেওঁলোকৰ এই সাম্যবাদী যিটো আমাৰ ভাৱধাৰা আহিলে, যিটো ছ'চিয়েলিষ্ট ৰিভলিউচন আহিলে, তাৰপিছত এই আইডিয়া অফ জাষ্টিছটো সলনি হ'ল। এই যে মই কৈছিলো ৰুল অফ লৰ কথাটো, যে এটা নিয়ম মতে চলিব, তাৰ লগতে ৰিলেটেড জাষ্টিছ আমাৰ ছ'চিয়েল লেভেলতো জাষ্টিছ পাব লাগে, বা পলিটিকেল লেভেলতো জাষ্টিছ পাব লাগে। আজি বোলে ইলেকশ্যন হ'ল, ইলেকশ্যনত তুমি আৰু মই ভোট দিব গৈছো, মোক ভোট দিবলৈ দিলে, তোমাক ভোট দিবলৈ নিদিলে, গতিকে তোমাৰ এগেইনষ্টত সেইটো এটা পলিটিকেল হেৰি হ'ল ন, পলিটিকেল ক্ৰাইম এটা হ'ল তোমাৰ এগেইনষ্টত। গতিকে তুমি সেই ভোট দিবলৈ পোৱাটো তোমাৰ কাৰণে পলিটিকেল জাষ্টিছ হ'ব, তুমি সেইটো পাব লাগে, সেইটো তোমাৰ প্ৰাপ্য। তো তেনেকুৱা ধৰণৰ কথা। ছ'চিয়েল লেভেলত মই কিবা সুবিধা পাইছো কাৰণ মই এইটো উচ্চ বৰ্ণৰ হয়, কোনোবাই সেই সুবিধাটো পোৱা নাই, কোনোবা নিম্ন বৰ্ণৰ বুলি পোৱা নাই, সেই ছ'চিয়েল ডিভিজনটো আহিব যে নালাগে, সেইটো এটা ইনজাষ্টিছ হৈছে। তো সেই ছ'চিয়েল লেভেলতো জাষ্টিছ লাগে। আমাৰ প্ৰিএম্বলতে কৈছে 3টা জাষ্টিছ হেৰি কৈছে, ছ'চিয়েল, ইকনমিক আৰু পলিটিকেল। ইকনমিকটোতো বুজি পাইছে যে চবৰে ইকনমিক হেৰিয়াত মানে সমান সুবিধা পাব লাগে, ইকনমিক বেচিছত ডিছক্ৰিমিনেশ্যন হ'ব নালাগে। তাৰোপৰি কাৰোবাৰ বহুত সম্পত্তিৰ পাহাৰ, কাৰোবাৰ একেবাৰে একো খাবলৈ নাই, সেই বস্তুটো যিমান পাৰি হ'বলৈ দিব নালাগে। তো এই 3টা জাষ্টিছৰ কনচেপ্টটো ক'ৰ পৰা আহিছে? ছোভিয়েট ইউনিয়নৰ পৰা, ৰাছিয়ান ৰিভলিউচনৰ পৰা আহিছে। কেতিয়াবা ৰাছিয়ান ৰিভলিউচন শব্দটো দি দিয়ে, ছোভিয়েট ইউনিয়ন বুলি নিদিয়ে, তেতিয়া কনফিউজ হ'ব নালাগে। তাৰপিছত নেক্সট আছে চাউথ আফ্ৰিকা। চাউথ আফ্ৰিকাৰ পৰা উঠাইছে প্ৰচিডিউৰ ফৰ এমেণ্ডমেণ্ট অফ দ্য কনষ্টিটিউশ্যন। এই আমি ফ্লেক্সিবিলিটি, ৰিজিডিটি পঢ়োঁতে আমি পাইছিলোঁ যে আমাৰ কনষ্টিটিউশ্যনখন মাজে মাজে এমেণ্ড হৈ থাকে, মাজে মাজে শুধৰণি হৈ থাকে। শুধৰণি মানে কি, ভুল বুলি নহয়, কিন্তু সময়ৰ লগে লগে কিছুমান প্ৰভিজন সলনি কৰিব লগা হয় ন। 1947 যিটো পৰিস্থিতি আছিলে, এতিয়াতো পৰিস্থিতি একে নহয়, গতিকে কেতিয়াবা সময়ৰ লগত খাপ খাবলৈ সলনি কৰিব লগা হয়। তো তাৰ কাৰণে যিটো প্ৰচিডিউৰ দি থৈছে সেইটো চাউথ আফ্ৰিকাৰ পৰা উঠাইছে। আৰু তাৰপিছত আছে কি, ইলেকশ্যন অফ মেম্বাৰ্ছ অফ ৰাজ্যসভা। ৰাজ্যসভাৰ মই যে কৈছিলোঁ সেই 250টাৰ ভিতৰত 238 হেৰি হয় পায়, মই অথনি নাম্বাৰটো ভুলকে দিলো, আৰু 12জন হেৰি হয়, কি কয় নমিনেট হয়, নাম্বাৰটো মই ইয়াতে 20 দি দিলো, 230 আৰু 20 দিলো, আচলতে 238 আৰু 12 হ'ব লাগে। তো 12জনকটো কেনেকে নমিনেট কৰিব লাগে, এইকেইটা প্ৰেচিডেণ্টে নমিনেট কৰিব, সেইটো ক'ৰ পৰা উঠাইছিলে? আয়াৰলেণ্ডৰ পৰা লৈছিলে, হয়নে? আৰু এই যে 238জনৰটো ইলেকশ্যন হ'ব, সেই ইলেকশ্যনটো কেনেকে হ'ব, এইখিনি ইলেক্টেড হয়, সেই ইলেকশ্যনৰ প্ৰচিডিউৰটো ক'ৰ পৰা দিছে? চাউথ আফ্ৰিকাৰ পৰা দিছে। গতিকে মানে এনেই ৰেণ্ডমকে য'ৰ পৰা উঠাই দিয়া নাই, ভাবি চিতি এইটো বস্তু এইটোৰ পৰা দিলে ভাল হ'ব, এইটো বস্তু এইটোৰ পৰা দিলে ভাল হ'ব। সেই বৰয়িঙৰ কথা যে কৈছিলে, তেতিয়া এইবিলাক কথা অকমান ভৰাব পাৰা। ঠিক আছে। তাৰপিছত নেক্সট আছে জাপান। জাপানৰ পৰা আছে প্ৰচিডিউৰ এষ্টাব্লিছ বাই ল। এইটো মই এতিয়া একো নকওঁ, এইটো যেতিয়া আমি ফাণ্ডামেণ্টেল ৰাইটছ পঢ়িম তেতিয়া প্ৰচিডিউৰ এষ্টাব্লিছ বাই ল, আৰু লগতে আৰু এটা টাৰ্ম আছে ডিউ প্ৰচেছ অফ ল। এই দুটা টাৰ্ম আমি তেতিয়া পঢ়িম। ঠিক আছে, সেইটো এতিয়া মই একো নুবুজাওঁ, কমপ্লিকেটেড বস্তু অকণমান। নেক্সট হ'লে ফ্ৰান্স। ফ্ৰান্সৰ পৰা উঠাইছে 3টা বস্তু কনচেপ্ট, লিবাৰ্টি, ইকুৱেলিটি এণ্ড ফ্ৰেটাৰ্নিটি। আৰু এইটো উঠাইছে ফ্ৰেঞ্চ ৰিভলিউচনৰ সময়ৰ কনচেপ্ট। সেই একেই, অকণমান ৰাছিয়াৰ নিচিনাই কাহিনী। ফ্ৰেঞ্চ ৰিভলিউচনৰ আগলৈকে ৰাছিয়াত হেৰি চলিছিলে, মনাৰ্কি চলিছিলে, ৰাজতন্ত্ৰ চলিছিলে, ৰজা ৰাণীয়ে চলায়। ঠিক আছে। তাৰপিছত সেই সময়ত বহুত ফ্ৰান্সত প্ৰব্লেম হৈছিলে, কিবা কিবি, মানুহৰ খাবলৈ নাই, এয়া নাই, ইফালে মানুহে মানে খাবলৈ নাপায় মৰিছে, বিদ্ৰোহ কৰিছে, তো ইফালে কুইনে আহি কৈছে, মানে তেতিয়া আৰু হেৰি মানে এয়া খাবলৈ পোৱা নাই, তাহাঁতি বেছিকে ব্ৰেড খায় ন, কাৰণ তাতে হুইট খেতি, ঘেঁহু খেতিহে বেছিকে হয়, ধান খেতিটোতো নহয়। তো তেওঁলোকৰ কাৰণে পাওৰুটিটোৱে মানে ব্ৰেডটোৱে বেছি মেইন খাদ্য আৰু। তো হেৰি ব্ৰেড পাবলৈ নাই, মানুহ নাখায়, খাৱান মৰিছে। তো ৰাণীয়ে আহি কৈছে, মানুহবিলাকে কিয় হাল্লা কৰি ফুৰিছে, ব্ৰেড খাবলৈ নাই যদি কেক খাব লাগে। তো তেনেকুৱা ধৰণৰ ক'লেতো মানুহৰ মাথা বেয়া হ'বই। তাৰপিছত বিদ্ৰোহ হ'ল, কিবা হ'ল, বহুতক ৰজাক ধৰি আনি গিলোটিনত দি ডিঙি কাটি কাটি মাৰিলে। ফাইনেলি সেই ৰাজতন্ত্ৰটোৰ অৱসান ঘটি
ৰিপাব্লিক আহিলে আৰু ঠিক আছে ৰিপাব্লিক মানে ৰাইজৰ প্ৰতিনিধি এজনে মানে হেৰি হ'ব কি কয় দেশ চলাব তো সেইখিনি সময়তে লিবাৰ্টি ইকুৱেলিটি ফ্ৰেটাৰ্নিটি কথা আহিছিলে লিবাৰ্টি মানে এজন হেৰিয়াক এজন প্ৰজাক আৰু প্ৰজা মানে কি আৰু এজন চিটিজেনক কিছুমান লিবাৰ্টি লাগে কিছুমান পাৰ্চনেল স্পেচ লাগে যে মই এইটো কাম গভৰ্ণমেণ্টৰ ৰোক টোক অবিহনে কৰিব পাৰোঁ ইকুৱেলিটি লাগে সমতাৰ অধিকাৰ পাব লাগে এইটো আমাৰ ফাণ্ডামেণ্টেল ৰাইটছৰ লগতো জড়িত হৈ আছে আৰু ফ্ৰেটাৰ্নিটি মানে তোমাৰ এই আৰু আমাৰ ব্ৰাদাৰহুড এটা থাকিব লাগে ইজনে সিজনৰ লগত কোঅপাৰেশ্যন কৰিব লাগে এনেকুৱা ধৰণৰ কথা ঠিক আছে আৰু ফাইনেল চ'ৰ্চ এটা আছিলে মই যে অথনি কৈ আছিলোঁ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935 তাৰ এই গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্টৰ মানে কি কিছুমান বস্তু এইখিনি আগৰ এই দেশখিনিৰ লগত অভাৰলেপ হৈ যায় মানে কেছটো কি হ'ল বেলেগ বেলেগ দেশৰ পৰা আনি পেলাই অলৰেডি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্টত কিছুমান বস্তু কপি কৰি ভৰুৱাই আছিলে সেইখিনিকে আকৌ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্টৰ পৰা ডাইৰেক্ট ইণ্ডিয়ান কনষ্টিটিউশ্যনলৈ লৈ লৈছিলে ফেডাৰেল স্কিমটো আমাৰ সেই ষ্টেট গভৰ্ণমেণ্ট থাকিব চেণ্ট্ৰেল গভৰ্ণমেণ্ট থাকিব চেণ্ট্ৰেল গভৰ্ণমেণ্ট অলপ বেছি পাৱাৰফুল হ'ব সেই স্কিমটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্টৰ পৰা আহিছে গভৰ্ণৰ অফিচ প্ৰতিখন ষ্টেটত যে এজন গভৰ্ণৰ থাকিব সেই হেৰিটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্টৰ পৰা জুডিচিয়াৰী গোটেই চিষ্টেমটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্টৰ পৰা প্ৰথম সুপ্ৰিম কোৰ্ট থাকিব তাৰপিছত হাই কোৰ্ট থাকিব তাৰপিছত তাৰ তলত ডিষ্ট্ৰিক্ট কোৰ্ট থাকিব এনেকুৱা গোটেই চিষ্টেমটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্টৰ পৰা আহিছে পাব্লিক ছাৰ্ভিচ কমিশ্যন যাৰ পৰীক্ষা আমি দিবলৈ গৈ আছোঁ UPSC হওক ষ্টেট PSC হওক অসমৰ হওক পুলিচ বেংগলৰ হওক য'ৰে নহওক তো তাৰ যিটো পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ চিষ্টেমটো সেইটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্টৰ পৰা অনা ইমাৰ্জেঞ্চি প্ৰভিজনৰ দেশৰ কিবা প্ৰতিকূল পৰিস্থিতি আহিলে যে কেনেকৈ কি ইমাৰ্জেঞ্চি হেৰি কেছত তেনেকুৱা মেনেজ কৰিব সেইটো কাৰণে যিটো মেথড দি থৈ যায় সেইটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্টৰে তাৰ উপৰি ফাইনেলি এডমিনিষ্ট্ৰেটিভ ডিটেইলছ মানে আমাৰ ধৰা DC অফিচৰ চিষ্টেমটো চাৰ্কল অফিচৰ চিষ্টেমটো ঠিক আছে তোমাৰ ডিষ্ট্ৰিক্টত ভগাইছে ষ্টেটখন তাৰপিছত তোমাৰ চাৰ্কল ৰেভিনিউ চাৰ্কলত ভগাইছে মৌজাত ভগাইছে ডেভেলপমেণ্ট ব্লকত ভগাইছে এইবিলাক বস্তুবিলাক এই এডমিনিষ্ট্ৰেটিভ ডিটেইলছবিলাক গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্টৰ পৰা ডাইৰেক্ট কপি পেষ্ট মাৰিছে আৰু অলৰেডি সেই 10-12 বছৰ ইণ্ডিয়াত এপ্লাই কৰি চোৱা হৈছে যে এইটো বস্তু এফেক্টিভ হয় তো গতিকে আৰু সলাই থকা নাই যেনেকৈ আছে তেনেকেই উঠাই পেলাই ইউজ কৰি লৈছে নেক্সট আহিলে শিডিউলছ অফ দ্য কনষ্টিটিউশ্যন এইটোৰ ওপৰত কুৱেশ্যন আহিবই এইবাৰ 7th শিডিউলৰ পৰা কুৱেশ্যন আহিছিলে APSC প্ৰিলিমছত এইটো কাৰণে মই টিপছ এটা দি দিওঁ টিয়াৰ্ছ অফ অল্ড PM তোমালোকে বেলেগকেও মনত ৰাখিব পাৰা মই এইটো টেকনিকত মনত ৰাখোঁ 1 2 3 4 5 6 7 8 9 10 11 12টা শিডিউল আছে আমাৰ 12টা শিডিউলৰ ফাৰ্ষ্ট লেটাৰ কেইটা লৈ আমি এইটো কৰিব পাৰোঁ ঠিক আছে ফাৰ্ষ্ট শিডিউলটো টিয়াৰ্ছৰ T2 এইটো হৈছে টেৰিটৰিজ ইয়াত কি কৈছে ফাৰ্ষ্ট শিডিউলটোত কি আছে শিডিউল মানে হৈছে কিছুমান লিষ্ট তোমালোকে এই যিকোনো কিতাপ কিনিলে তোমালোকে লাষ্টত দেখিবা কি লাষ্টত কিতাপখিনিৰ কণ্টেণ্ট শেষ হোৱাৰ পিছত একদম লাষ্টত ধৰা এনেক্সাৰ বুলি থাকে কিতাপত ক'ত কি লিষ্ট আছে ক'ৰ পৰা কি কিতাপৰ পৰা ৰেফাৰেঞ্চ লৈছে তেনেকুৱা ধৰণে কিছুমান এক্সট্ৰা লিষ্ট নাথাকে জানো বা কোনটো শব্দ কোনটো পেজত আছে তো তেনেকুৱা কথা আমাৰ মেইন কনষ্টিটিউশ্যনখন শেষ হৈ যোৱাৰ পিছত কিছুমান এক্সট্ৰা লিষ্ট আছে কেইখনমান 12খন লিষ্ট আছে ইয়াতে সেই লিষ্টখিনিককে কি বুলি কয় শিডিউল বুলি কোৱা হয় ফাৰ্ষ্ট শিডিউলখনত আছে টেৰিটৰিজ এতিয়া যে গোটেই কনষ্টিটিউশ্যনখনত ইণ্ডিয়া ক'লে কিনো হয় ইণ্ডিয়াত কিনো জেগা আছে তো সেইটো যদি ক'তো মেনশ্যনে নাথাকে সেইটো লৈতো ডিস্পিউট এটা হ'ব হয়নে তো ইণ্ডিয়ান কনষ্টিটিউশ্যনখনৰ সেয়াই ফাৰ্ষ্ট শিডিউলত কি ষ্টেটছ আছে নেমছ অফ দ্য ষ্টেটছ এণ্ড দেয়াৰ টেৰিটৰিয়েল জুৰিছডিকশ্যন অসমৰ ষ্টেটৰ টেৰিটৰিয়েল জুৰিছডিকশ্যন কোনখিনিৰ পৰা কোনখিনিলৈকে হয় নেম অফ দ্য ইউটিজ ইউনিয়ন টেৰিটৰি কোনখিনি কি আছে ক'ত আছে এণ্ড দেয়াৰ এক্সটেণ্ট কোনখিনি এৰিয়া সেইখনে কভাৰ কৰে এই চব ডিটেইলছ
মানে এইখিনি জিঅ'গ্ৰাফিকেল এণ্ড পলিটিকেল ডিটেইলছ আৰু টেৰিটৰিয়াকৰ ভাৰতৰ সেই মাটিকালিখিনি সেইখিনি ফাৰ্ষ্ট শিডিউলত পুৰা ডিটেইলত দিয়া আছে। নেক্সট আছে ছেকেণ্ড শিডিউল। ছেকেণ্ড শিডিউলটো হৈছে ইমলুমেন্টছ। ইমলুমেন্টছ মানে চিধা ক'বলৈ গ'লে দৰমহা। প্ৰেচিডেণ্ট অফ ইণ্ডিয়াই কিমান দৰমহা পাব, গভৰ্ণৰে কিমান দৰমহা পাব, স্পীকাৰ এণ্ড ডেপুটি স্পীকাৰ অফ লোকসভাৰ অধ্যক্ষই কিমান কি পাব, ৰাজ্যসভাৰ চেয়াৰমেনে কিমান কি পাব। অকল ইমলুমেন্টছে নহয়, অকল মানে দৰমহাটোৱে নহয়, লগত কি কি এলাৱেঞ্চেছ পাব, গাড়ী পাব, ঘৰ পাব, লগত এক্সট্ৰা কি কি প্ৰিভিলেজ, এক্সট্ৰা কি কি সুবিধা পাব, এইবিলাক চব ডিটেইল আছে। এইবিলাক চব আৰু চেয়াৰমেন, ডেপুটি চেয়াৰমেন অফ ষ্টেটৰ আমাৰ বিধানসভাৰ হেৰি বিধানসভা, বিধান পৰিষদ বিলাকৰ চেয়াৰমেনৰ হেৰি, কম্ট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল বুলি এটা পোষ্ট আছে, তেওঁৰ কি কি সুবিধা থাকিব, সুপ্ৰিম কোৰ্টৰ আৰু হাইকোৰ্টৰ জাজৰ কি কি সুবিধা, কিমান কি চেলাৰী থাকিব, এইবিলাক চব ডিটেইল তাতে লিখা আছে। সেইকাৰণে ইমান দীঘল হৈছে। লেংগুৱেজ ৰিটেন কনষ্টিটিউশ্যন এনেই হোৱা নাইতো, কাৰ কি চেলাৰী হ'ব সেইটোও তাতে লিখা আছে হেৰিয়াতে। নেক্সট থাৰ্ড শিডিউলত হ'ল টিয়াৰ্ছ এ TEA, এইটো হৈছে এফাৰ্মেশ্যনছ, ওথছ এণ্ড এফাৰ্মেশ্যনছ। এতিয়া প্ৰেচিডেণ্টে তোমাৰ যেতিয়া জইন কৰিব, তেতিয়া জইন কৰাৰ আগতে তেওঁ এটা শপত গ্ৰহণ কৰিব লাগিব। ওথ বুলি কয় বা এফাৰ্মেশ্যন বুলি কয়, যে তেওঁ হেৰি কিবা ভাৰতৰ সংবিধানক মানি চলিব লাগিব, এনেকুৱা কিবা অনীতি কাম নকৰিব, এনেকুৱা ধৰণৰ শপত গ্ৰহণ কৰিব লগা হয়। সেই শপত গ্ৰহণ প্ৰেচিডেণ্টে কি বুলি শপত গ্ৰহণ কৰিব, প্ৰাইম মিনিষ্টাৰে কি বুলি শপত গ্ৰহণ কৰিব, সুপ্ৰিম কোৰ্টৰ চিফ জাষ্টিছ হওঁতে কি বুলি শপত গ্ৰহণ কৰিব, সেইবিলাক চব বেলেগ বেলেগৰ কাৰণে এনেকে বেলেগ বেলেগ শপত গ্ৰহণত কি কি ক'ব লাগে চব লিখা আছে। ফৰ্থ হৈছে ৰাজ্যসভা। Allocation of seats in the Rajya Sabha to the states and the UTs. ৰাজ্যসভা মানে কাৰ প্ৰতিনিধি হয়, ৰাজ্যবিলাকৰ প্ৰতিনিধি। ঠিক আছে, এতিয়া আমি গম পাইছিলো কি 250টা চিট আছে, তাৰে 12টা বাৰু নমিনেট হৈ আহিলে, তাত একো মানে এলোকেশ্যনৰ কথাই নাই, প্ৰেচিডেণ্টে নিজৰ মন মৰ্জি মতে দিব পাৰে। বাকী যি 238টা চিট থাকিলে, এইখিনিৰ ভিতৰত অসমে কিমান পাব, UPয়ে কিমান পাব, অসমৰ UPকে সমানকে দিব নে কাক বেছি দিব, কাক কম দিব, দিল্লীয়ে কিমান পাব, তোমাৰ মহাৰাষ্ট্ৰই কিমান পাব, সেইবিলাক লৈতো ডাঙৰ ডিবেট এটা চলিব পাৰে। যাতে তেনেকুৱা প্ৰব্লেম নহয়, তো চালি জাৰি চাই সেই চিটৰ এলোকেশ্যন, অসমে বোলে 7টা চিট পাইছে, ঠিক আছে, UPয়ে বোলে কিমান 32টা পাইছে, ঠিক আছে, তেনেকুৱা ধৰণে ভাগ ভাগ কৰি কাৰ কিমানটা ভাগত পৰিছে সেই গোটেই ডিটেইলছখিনি ইয়াত দিয়া আছে, ফৰ্থ শিডিউলত দিয়া আছে। ঠিক আছে, নেক্সট আহিলে ফিফথ শিডিউল, শিডিউল এৰিয়াজ। সেই লেটাৰ কেইটা মনত ৰাখিবলৈ মই হেৰি কৰিছো, TEARS, প্ৰথম শব্দটো বনিছেগে টিয়াৰ্ছ। শিডিউল এৰিয়াজ মানে এডমিনিষ্ট্ৰেশ্যন এণ্ড কণ্ট্ৰল অফ দ্য শিডিউল এৰিয়াজ এণ্ড শিডিউল ট্ৰাইবছ। আৰ্টিকল 244। আমাৰ যে SC থাকে, ST থাকে, সেই SC ST সকলৰ এৰিয়াবিলাকৰ হেৰি কি কয়, যিখিনি নীতি নিয়ম এডমিনিষ্ট্ৰেশ্যনৰ কাৰণে বেলেগ অকণমান নীতি নিয়ম আছে, সেইখিনি ফিফথ শিডিউল এৰিয়াজত পৰে। সেই ফিফথ শিডিউলৰ আণ্ডাৰত সেইখিনি কথা ডিটেইলছত লিখা আছে, কেনেকে কি কৰিব লাগে। ঠিক আছে, এইটো আৰ্টিকল 244 লগত ৰিলেটেড। নেক্সট আছে ছিক্স শিডিউল, এইটো আদাৰ শিডিউল্ড এৰিয়াজ। টিয়াৰ্ছ অফৰ O2 হা। এইটো কি হয়, এডমিনিষ্ট্ৰেশ্যন এণ্ড কণ্ট্ৰল অফ ট্ৰাইবেল এৰিয়াজ ইন দ্য ষ্টেট অফ আছাম, ত্ৰিপুৰা, মেঘালয় এণ্ড মিজোৰাম। এইটো বহুত ইম্পৰ্টেণ্ট হা, কাৰণ অসমৰ লগত জড়িত। এই যে আমাৰ 5 নম্বৰটোত যে দিছিলে ST আৰু SC কাৰণে কিবা কিবি মানে নিয়ম আছে, কিন্তু
আমাৰ অসম, ত্ৰিপুৰা, মেঘালয় আৰু মিজোৰাম এই 4খন ষ্টেটৰ SC আৰু ST কাৰণে যিখিনি এৰিয়া ডেজিগনেটেড আছে সেই তেওঁলোকৰ চিষ্টেমটো বাকী ৰেষ্ট অফ ইণ্ডিয়াতকে অকমান বেলেগ, ঠিক আছে। গতিকে এওঁলোকৰ এই 4খন ষ্টেটৰ কাৰণে চিষ্টেমটো অলপ বেলেগ কাৰণে এওঁলোকৰ বেলেগ এটা শিডিউলত দিয়া আছে, আদাৰ শিডিউল এৰিয়াজ বুলি 6 শিডিউলত দিয়া আছে। আমাৰ বড়োলেণ্ড হওক, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ হওক, ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদ হওক, এইবিলাক চব 6 শিডিউলৰ আণ্ডাৰত আহি যায়, ঠিক আছে। নেক্সট আহিলে 7 শিডিউল, এইটো আছে ফেডাৰেল লিষ্ট, ঠিক আছে। ফেডাৰেল লিষ্ট মানে কি, ইয়াতে টিয়াৰ্স অফ মোৰ এফ অফ সেকেন্ড ৱৰ্ডটো খতম হৈছে। ফেডাৰেল লিষ্ট মানে মই যে কৈছিলো 3খন লিষ্ট আছে, ইউনিয়ন লিষ্ট বা চেন্ট্ৰেল লিষ্ট বুলিও কেতিয়াবা চিম্পলি কোৱা হয়। ইউনিয়ন লিষ্ট আৰু ষ্টেট লিষ্ট আৰু কনকাৰেণ্ট লিষ্ট। ইউনিয়ন লিষ্টত কি হয় মানে এইটো ডিভিজন অফ পাৱাৰ কৰি দিয়া হয় চেণ্টাৰ আৰু ষ্টেটৰ মাজত, ষ্টেটে কি চাব চেণ্টাৰে কি চাব। ইউনিয়ন লিষ্টত 100টা ছাবজেক্ট আছে এতিয়া, ষ্টেট লিষ্টত 180টা ছাবজেক্ট আছে, কনকাৰেণ্ট লিষ্টত 52টা ছাবজেক্ট আছে। এইকেইটা তোমালোকে লিষ্টখন এনেই কেতিয়াবা নেটত মাৰি পেলাই চাব পৰা, এটা দুটা কাৰ আণ্ডাৰতনো কি আছে। এনেই এক্সাম পাৰ্চপেক্টিভৰ পৰা ইমানো বেছিটো জৰুৰী নহয় কিন্তু মানে কি ছাবজেক্ট আছে, কিন্তু এই লিষ্ট কেইখন বহুতেই জৰুৰী। ইয়াৰ লিষ্ট কেইখনৰ মানে অভাৰঅল বস্তুটোৰ ওপৰত প্ৰশ্ন সোধে, ঠিক আছে। এই গোটেই লিষ্ট কেইখন চেণ্টাৰ আণ্ডাৰত কি আছে, ষ্টেটৰ আণ্ডাৰত কি আছে, এইবিলাক 7 শিডিউলত ডিটেইলত দিয়া আছে। নেক্সট আহিলে 8 শিডিউল। 8 শিডিউলত আকৌ আহিলে এটা, ঠিক আছে। এইটো হৈছে অফিচিয়েল লেংগুৱেজেছ। 8 শিডিউলত কি অফিচিয়েল লেংগুৱেজ আছে ভাৰতত সেই গোটেই লিষ্টখন আছে। অৰিজিনেলি 14টা আছিলে, এতিয়া 22টা লেংগুৱেজ আছে, ঠিক আছে। তো ইয়াতো তোমালোকে যদি চোৱা লগতে চাই ল'ব পাৰা কি নতুনকে কি এড হৈছে, নিউলি এডেড কি আছে। লাষ্ট 2002 মানত এড হৈছিলে নেকি, মই পাহৰি গৈছো। কাশ্মীৰী, ডোগৰী আৰু মৈথিলি চাগে, এই 3টা লেংগুৱেজ এড হৈছিলে নেকি লাষ্ট। তো তেনেকুৱা আমাৰ অসমৰ ভিতৰত অসমীয়া আৰু বড়ো আছে চাগে, মানে ইয়াৰ লোকেল লেংগুৱেজৰ ভিতৰত। তো 8 শিডিউল হৈ গ'ল। নেক্সট আছে 9 শিডিউল, টিয়াৰ্স অফ ওল্ড। এইটো আছে এলটো হৈছে লেণ্ড ৰিফৰ্মছ। আমাৰ আগতে ব্ৰিটিছৰ প্ৰায় ৰাজত্ব শেষ হোৱালৈকে ভাৰতত জমিনদাৰী চিষ্টেম চলিছিলে। কিছুমান জমিনদাৰে মাটি কণ্ট্ৰল লৈ বহি থাকে আৰু সাধাৰণ খেতিয়কে সেই জমিনদাৰৰ পৰা মাটি মানে বন্ধকত লৈ পেলাই কিবা লৈ পেলাই আধি লৈ পেলাই খেতি কৰিব লাগে, ঠিক আছে। আমাৰ কনষ্টিটিউশ্যনখনে সেই জমিনদাৰী চিষ্টেমটো পুৰাকে এবলিছ কৰি দিলে, পুৰা মানে খতম কৰি দিলে। আৰু তাৰ পিছত লেণ্ড ৰিফৰ্ম আনি পেলাই সেই ভূমিৰ মালিকী স্বত্বৰ যিখিনি মানে আগৰ চিষ্টেমটো আঁতৰাই নতুন চিষ্টেমত এই আমাৰ যে ধৰা ম্যাদী পট্টা, কিবা কি কয় পাৰ্মানেণ্ট পট্টা, কিবা এইবিলাক যে থাকে ন, একচনীয়া মাটি, তো এইবিলাকৰ সেই মানে যিটো মালিকী স্বত্বৰ চিষ্টেমটো সেইটো চেঞ্জ কৰিবলৈ লেণ্ড ৰিফৰ্ম আনিছিলে, কিবা লেণ্ড ৰিফৰ্ম আনিছিলে। সেইখিনি ডিটেইলছ 9 শিডিউলত আছে। লেণ্ড ৰিফৰ্মছ এণ্ড এভলিউশ্যন অফ জমিনদাৰী চিষ্টেমৰ লগত ৰিলেটেড বস্তুখিনি 9 শিডিউলত আছে। নেক্সট আছে 10 শিডিউল অফ ওল্ড। নেক্সট আছে ন, এইটো আছে ডিফেকশ্যন বা এণ্টি ডিফেকশ্যন বুলি কয় আৰু। এণ্টি ডিফেকশ্যন এইটোৰ চবতকে ডাঙৰ উদাহৰণ এতিয়া আমাৰ হৈছে, তোমালোকে লাইভ উদাহৰণ পাবা মৰিয়নি সমষ্টি। এইকেইদিন নিউজ খুলিলে, আমাৰ অসমীয়া নিউজ খুলিলে তোমালোকে পাবাই। মৰিয়নি সমষ্টিৰ যিজন ইলেক্ট হৈছিলে, অলপ দিন আগতে ধৰা লোকসভাৰ মানে আমাৰ বিধানসভাৰ হৈ গ'ল, ইলেকশ্যন হৈ গ'ল। বিধানসভা ইলেকশ্যন হৈছিলে কেতিয়া, আমাৰ ধৰা এপ্ৰিল মানত হৈছিলে ন। তো তাৰ পৰা আমাৰ মৰিয়নি সমষ্টিৰ পৰা ৰূপজ্যোতি কুৰ্মী জিকিলে, ঠিক আছে। ৰূপজ্যোতি কুৰ্মী জিকিলে কোনটো দলৰ প্ৰাৰ্থী হিচাপে, কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে, কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে। কিন্তু তেওঁ ৰিচেণ্টলি কি কৰিলে, কংগ্ৰেছত জয় কৰি পেলাইহে তেওঁ গৈছিলে, বিধানসভালৈ গৈছিলে। তাৰপিছত তেওঁ
হেৰিয়ালে গুচি গ'ল, বিজেপিলে গুচি গ'ল, তেওঁ দল সলনি কৰিলে। তাৰ লগে লগে কি হ'ল, আণ্ডাৰ দিছ 10th শিডিউল তেওঁ ডিফেকশ্যন কৰিলে। ডিফেকশ্যন মানে এটা পাৰ্টি ত্যাগ কৰি ইটো পাৰ্টিলৈ গুচি যোৱা, মানে হা, এটা পাৰ্টিৰ চাথ হেৰি পেলাই বেলেগ এটা পাৰ্টিৰ হেৰিয়াত গুচি যোৱা, আৰু এইটো টাইপৰ কথা। তো ডিফেকশ্যন কৰাৰ লগে লগে তেওঁ কি হ'ল, বিধানসভাৰ পৰা তেওঁ মানে তেওঁৰ হেৰিটো মেম্বাৰশ্বিপটো, তেওঁৰ সদস্য পদটো এৰি দিব লগা হ'ল। তো এতিয়া তেওঁ সেইকাৰণে মৰিগাঁও সমষ্টিত আকৌ নতুনকৈ ফ্ৰেছ ইলেকশ্যন হ'ব। তেওঁ এবাৰ বিজেপিৰ প্ৰাৰ্থী হিচাপে তেওঁ আকৌ ইলেকশ্যন খেলিব, ঠিক আছে। আৰু তেওঁ নিজে এতিয়া সদস্যতা পদত মানে এৰি দিলে, আৰু যদি নিজে এৰি নিদিয়া হ'লে তেওঁক ডিছকুৱালিফাই কৰিলে হ'লে, ঠিক আছে। ডিছকুৱালিফিকেশ্যন অফ দ্য মেম্বাৰ্ছ অফ পাৰ্লিমেণ্ট এণ্ড ষ্টেট লেজিছলেচাৰ অন দ্য গ্ৰাউণ্ডছ অফ ডিফেকশ্যন। এটা পাৰ্টিৰ পৰা ইটো পাৰ্টিলৈ স্পেচিয়েল কিছুমান চাৰ্কামষ্টেঞ্চেছ আছে যাত যিবিলাকত হেৰি কৰে, তোমাৰ এলাউ কৰে যে মেম্বাৰশ্বিপ নেৰাকে লোকসভা, ৰাজ্যসভা বা বিধানসভাৰ মেম্বাৰশ্বিপ নেৰাকে এটা পাৰ্টিৰ পৰা বেলেগ এটা পাৰ্টিলৈ যাব পাৰে। কিন্তু সেই কেইটামান স্পেচিয়েল কণ্ডিশ্যন বাদ দি বাকীখিনিত তেওঁলোকে যদি দল সলনি কৰে, কাৰণ মানুহে কংগ্ৰেছৰ প্ৰাৰ্থী বুলিহে ভোট দিছিলে, ঠিক আছে। বিজেপি প্ৰাৰ্থী হিচাপে হ'লে সেই একেখিনি মানুহ তেওঁক ভোট নিদিবও পাৰে বা বেলেগ মানুহেও ভোট দিব পাৰে। গতিকে আচলতে ৰাইজৰ প্ৰতিনিধি হিচাপে চিলেক্ট হ'বলৈ তেওঁ উপযুক্ততা আছে নে নাই, পাৰ্টি সলনি কৰি দিলেতো গম নাপায় ন। তো সেইকাৰণে মানে এই চিষ্টেমটো আছিলে। এইটো আগতে নাছিলে, এইটো 52nd এমেণ্ডমেণ্ট 1985ত এণ্টি ডিফেকশ্যন ল বুলি এড কৰিছিলে। ডিফেকশ্যন মানে হ'ল টু এবাণ্ডন এ পজিশ্যন অৰ এছ'চিয়েশ্যন অফটেন টু জইন এন অপ'জিং গ্ৰুপ, মানে এটা পাৰ্টি এৰি পেলাই বেলেগ এটা অপ'জিট গ্ৰুপলৈ গুচি যোৱাটো, ঠিক আছে। This anti-defection law was enacted to prevent MPs from switching political parties for any personal motive. And in case he does so, he will lose his membership of the House. The law applies to both parliament and state assemblies. মানে সেয়া বহুতে কি হয় আৰু ইলেকশ্যন জিকাৰ পিছত ইটো পাৰ্টিয়ে পইচা দিলে, মাতিলে, হয়, তো গুচি গ'ল পইচাটো পাব বুলি। সেইটোতো মানে লিগেল নহয় ন, ইলিগেল হৈ গ'ল। ৰাইজৰ ইমোশ্যনৰ লগত খেলাৰ নিচিনা হৈ গ'ল। ৰাইজে এইটো পাৰ্টি বুলি ভোট দিছিল, সেইটো নকৰিবৰ কাৰণে এই লটো আনিলে, ঠিক আছে। আৰু এইটো যদি তেওঁ নিজে মেম্বাৰশ্বিপ এৰাটো ঠিক আছে, নহ'লে যদি হেৰি হয় তেতিয়াহ'লে যিখন হেৰি হয় বোলে ৰাজ্যসভাৰ মেম্বাৰ হয়, তো ৰাজ্যসভাৰ চেয়াৰমেনে তেওঁক ডিছকুৱালিফাই কৰিব। যদি লোকসভা হয়, লোকসভাৰ স্পীকাৰে বা যদি আমাৰ হেৰিয়াৰ ৰাজ্যসভা বিধানসভা হয়, বিধানসভাৰ স্পীকাৰে তেওঁক ডিছকুৱালিফাই কৰিব, তেওঁ এই ডিচিশ্যনটো ল'ব। আৰু ইয়াৰে বেলেগ বেলেগ হেৰি আছে, বেলেগ বেলেগ গ্ৰাউণ্ডছ আছে। মই তোমালোকক এইখনতো দিমেই, এইখনত চাই ল'বা কি কি গ্ৰাউণ্ডত ডিছকুৱালিফাই কৰিব আৰু তাৰে এক্সেপশ্যন কি কি আছে, কি কি গ্ৰাউণ্ডত তেওঁ পাৰ্টি চেঞ্জ কৰিলেও হেৰি নহয়, মানে ডিছকুৱালিফাই নহয়। তো এইটো এটা ইম্পৰ্টেণ্ট, এইটো আহে কেতিয়াবা। আৰু এটা তোমালোকে এনেই ফ্ৰেজ এটা চাৰ্চ মাৰিবাচোন, আয়া ৰাম গয়া ৰাম, ঠিক আছে। এইটো চাৰ্চ মাৰিবা, এইটো এই এণ্টি ডিফেকশ্যন লৰ লগত ৰিলেটেড ফ্ৰেজ এটা, এইটো নেটত চাৰ্চ মাৰিবা। এই কাহিনীটো বহুত ইণ্টাৰেষ্টিং হয়। এজন মানুহে মানে হেৰি কি কয়, ৰাম কিবা আছিলে এমপি, তেওঁ কিমান 13 দিনত 4বাৰ নে 5বাৰ পাৰ্টি চেঞ্জ কৰিছে। তেওঁৰ নামতে এই গোটেই লটো পৰি গ'ল, আয়াৰাম গয়াৰাম ল বুলি আৰু, ঠিক আছে। তো নেক্সট আছে 11th শিডিউল, টিয়াৰ্ছ অফ ওল্ড হৈ গ'ল, PM বাকী থাকিলে। ইয়াৰ P2 হ'ল পঞ্চায়তী ৰাজ। 11th schedule specifies the powers, authority and responsibility of the panchayats. Added by 73rd Amendment 1992, includes 29 subjects. আমাৰ যে গাঁও পঞ্চায়ত থাকে, মই যে কৈছিলোঁ নে আমাৰ 3টা লেভেল আছে গভৰ্ণমেণ্টৰ, চেণ্ট্ৰেল, ষ্টেট, লোকেল, যিটো আমাৰ ইণ্ডিয়াতহে আছে, কোনো বেলেগত নাই। এই লোকেল গভৰ্ণমেণ্টৰ 2টা পাৰ্ট আছে। ৰুৰেল এৰিয়াত কি থাকে, পঞ্চায়ত থাকে। পঞ্চায়ত প্ৰথম গাঁও পঞ্চায়ত থাকে, তাৰপিছত আঞ্চলিক পঞ্চায়ত থাকে, তাৰপিছত জিলা পৰিষদ থাকে, আৰু আৰবান লেভেলত কি থাকে, তোমাৰ মিউনিচিপালিটি থাকে। নগৰ অঞ্চলত মিউনিচিপালিটি থাকে, ঠিক আছে। তো এই পঞ্চায়তী ৰাজৰ চিষ্টেমটো 11th শিডিউলত আছে, আৰু এইটো এড কৰিছিলে 73rd কনষ্টিটিউচনেল এমেণ্ডমেণ্ট 1992ত। ইয়াতে
29টা বেলেগ বেলেগ সাবজেক্ট আছে যিটা পঞ্চায়তৰ আন্ডাৰত মানে তেওঁলোকে পঞ্চায়তৰ যিটো এডমিনিষ্ট্ৰেশ্যন আছে তেওঁলোকে সেই 29টা সাবজেক্টৰ ওপৰত তেনেকুৱা কিবা খোৱা পানী এনেকুৱা কিবা কিবি বিষয় কেইটামান আছে আৰু সেইকেইটাৰ ওপৰত তেওঁলোকে মানে সেই কন্ট্ৰল ৰাখিব পাৰে সেইটো হৈ গ'ল 11th শিডিউল আৰু 12th শিডিউলটো তাৰ লগত ৰিলেটেড PTS of all PM আছিলে ন এমটো হৈছে মিউনিচিপালিটি এইটো পঞ্চায়তী ৰাজৰে সেকেন্ড পাৰ্টটো এইটো হৈ গ'ল ৰুৰেলৰ কাৰণে সিম্বুয়াত আৰবানৰ কাৰণে এইটো গাঁও অঞ্চলৰ কাৰণে পঞ্চায়তী ৰাজ আৰু চহৰ অঞ্চলৰ কাৰণে মিউনিচিপালিটি কেনেকৈ কি হয় পাৱাৰ কি কি আছে অথৰিটি কিহৰ ওপৰত আছে ৰেছপন্সিবিলিটি কি আছে মিউনিচিপালিটি বিলাকৰ সেইখিনি 12th শিডিউলত ডিটেইলত দিয়া আছে added by 73rd amendment আৰু 74th amendment একেলগতে হৈছে 1992 তে 73rd হেৰি পঞ্চায়তী ৰাজ 74th মিউনিচিপালিটি এইকেইটা সুধিয়ে থাকে বাৰে বাৰে সুধিয়ে থাকে গতিকে এইকেইটা বহুত জৰুৰী ঠিক আছে এই টিএছ অফ অল পিএমৰ মই এক্সপ্লেনেশ্যনটো ইয়াতে দিছোঁ এইখিনি তোমালোকে পাই যাবা হেৰিখিনি নোটছখিনি মই তোমালোকক প্ৰভাইড কৰি দিম এইখন PDF ধৰা আজি শেষ হৈছে না মই চেপ্টাৰ ৱাইজ মানে তোমালোকক দি যাম ঠিক আছে তো আজি ইমানে আছিলে এইটো চেপ্টাৰ আমাৰ সামৰিব পৰা হৈছে আৰু কিবা কাৰোবাৰ ডাউটছত থাকিলে একদম আনচাৰ সুধিব পাৰা আৰু ইয়াৰ লগত ৰিলেটেড আৰু কিবা কুৱেশ্যন পালে মই তোমালোকৰ লগত ডিছকাছ কৰিমেই চাওঁ আৰু ইয়াতে কিবা আছে নেকি নাই ইয়াতকে হেৰিখিনিৰ কাৰণে বাকী কুৱেশ্যনখিনিৰ কাৰণে আৰু অলপ ডিটেইলত পঢ়িব লাগিব ইয়াৰ লগত ৰিলেটেড বস্তু পাবা কিন্তু তথাপিতো ডাইৰেক্ট নহয় ঠিক আছে তেতিয়াহ'লে আৰু কিবা কাৰোবাৰ কিবা থাকিলে সুধিব পাৰা নহ'লে আৰু সামৰি দিছোঁ আজি